হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে বহুত বেছি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। মই আপোনালোকক কৈয়ে আছিলোঁ APSCৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCLৰ পৰীক্ষা মাৰ্চ মাহতে অনুষ্ঠিত হ'ব। চ' আহিয়ে গ'ল নটিফিকেশ্যন। মই যিমানখিনি ইনফৰমেশ্যন দিওঁ বহুতখিনি চ'ৰ্চৰ পৰা বহুতখিনি চালি জাৰি চাই পেলাই ইনফৰমেশ্যন শ্বেয়াৰ কৰোঁ। কেতিয়াবা কিছুমান ইনফৰমেশ্যন চ'ৰ্চবিলাকে কয় কিন্তু APSCয়ে কিছুমান ডিচিশ্যন লওঁতে চেঞ্জ কৰি দিয়ে, কিন্তু যিমানখিনি সম্ভৱ অলমষ্ট একুৰেচি থাকে, 90% একুৰেচি থাকে। চ' এইবাৰো তেনেকুৱাই হ'ল। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ক্লাছ 3 পষ্ট হয় এইটো, আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ আণ্ডাৰত যোনটো এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আছে পষ্ট APDCLৰ, তাৰে পৰীক্ষা স্কেডুল কৰা হৈছে 23rd of মাৰ্চ 2025 দেওবাৰ পৰিছে, ছানডে পৰিছে। ঠিক আছে, আপোনালোকৰ পৰীক্ষাৰ টাইমিংটো হ'ল ৰাতিপুৱা 9টা বজাৰ পৰা 12টালৈকে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ থাকিব, আৰু লগতে পাছবেলা 1:30 বজাৰ পৰা 1:30 to 4:30 PM মেথমেটিক্স আৰু অপশ্যনেল পেপাৰ থাকিব। ঠিক আছে, চ' ইয়াতে অপশ্যনেল পেপাৰ মেথমেটিক্সৰ এখন ডেছক্ৰিপটিভ পেপাৰ থাকিব আৰু লগতে অপশ্যনেল পেপাৰ থাকিব একাউণ্টেঞ্চি নহয় বা ডিগ্ৰী লেভেল মেথমেটিক্স নহয় বা ডিগ্ৰী লেভেল ষ্টেটিষ্টিক্স, এই তিনিখনৰ ভিতৰত যিখন আপোনালোকে লয়, আৰু লগতে মেথমেটিক্স ডেছক্ৰিপটিভ এখন থাকিব। আৰু আগবেলা 9 AM to 12 PM থাকিব আপোনালোকৰ জেনেৰেল ইংলিছ থাকিব ডেছক্ৰিপটিভ, আৰু লগতে জেনেৰেল নলেজ অবজেক্টিভ পেপাৰ ইয়াতে থাকিব। ঠিক আছে, চ' একেদিনাই পৰীক্ষা হ'ব, দুবেলা পৰীক্ষা হ'ব, আবেলি 4:30টালৈকে এক্সামছ আছে আপোনালোকৰ। আৰু ইয়াতে লিখিছে লিষ্ট অফ কেণ্ডিডেটছ, যিসকল কেণ্ডিডেটছে অনলাইন এপ্লিকেশ্যন ছাকচেছফুলি ছাবমিট কৰিলে তেওঁলোকৰ লিষ্ট অফ কেণ্ডিডেটছ 13 মাৰ্চত ৰিলিজ কৰা হ'ব, 13 মাৰ্চ 2025, আৰু এডমিশ্যন চাৰ্টিফিকেট আপোনালোকৰ ৰিলিজ কৰা হ'ব 17 মাৰ্চ 2025ৰ পৰা। চ' এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষাটোৰ লগত একেই হৈছে। এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষাও ঠিক তেনেদৰে তেওঁলোকে 23 তাৰিখে স্কেডুল কৰিছিলে ফেব্ৰুৱাৰীৰ, আৰু তেনেকৈ তেওঁলোকে অনলাইন এপ্লিকেশ্যনৰ লিষ্ট অফ কেণ্ডিডেটছ 13 ফেব্ৰুৱাৰীত ৰিলিজ কৰিছিলে, ইয়াতো ঠিক তেনেদৰে 13 মাৰ্চ, আৰু 17 মাৰ্চৰ পৰা এডমিট কাৰ্ড ইছ্যু কৰিছিলে, ইয়াতো ঠিক 17 ফেব্ৰুৱাৰীৰ পৰা ইছ্যু কৰিছিলে এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ জেগাত, ইয়াত 17 মাৰ্চৰ পৰা ইছ্যু কৰিছিলে। মই কৈছিলোঁ এইটো মাহৰ লাষ্টৰ ফালে আপোনালোকে এক্সপেক্ট কৰিব পাৰে। এইটো খালি APDCLৰ, ঠিক আছে। AGSLৰো একেটাই পষ্ট আছে। AGSLৰ এতিয়ালৈকে পৰীক্ষা স্কেডুল কৰা হোৱা নাই, এইটো APDCLৰ পৰীক্ষা স্কেডুল কৰা হৈছে। ঠিক আছে, চ' এইখিনি হৈ গ'ল। আৰু লগতে আপোনালোকৰ কোনোবা যদি PWD কেণ্ডিডেটছে স্ক্ৰাইব ল'ব বিচাৰে তেতিয়াহ'লে ইয়াতে লাষ্টৰ লাইনটোত যোনটো দিয়া আছে, আপোনালোকে 14 মাৰ্চৰ আগতে 14 মাৰ্চ 2025ৰ আগতে APSC-ASM@nic.in গৈ পেলাই আপোনালোকে ছাপৰ্টিং ডকুমেণ্টছ ছাবমিট কৰিব পাৰে, চ' ডেট স্ক্ৰাইবৰ কাৰণে এপ্লাই কৰিব পাৰে। ঠিক আছে, চ' এইখিনি হৈ গ'ল ইনফৰমেশ্যন। আপোনালোকে এই 3টা ডেট মনত ৰাখিব। প্ৰথমটো হ'ল লিষ্ট অফ কেণ্ডিডেটছ পাব্লিছ কৰিব 13 মাৰ্চ 2025, তাতে আপোনালোকৰ ৰোল নাম্বাৰ থাকিব, এপ্লিকেশ্যন নাম্বাৰ থাকিব, ফাদাৰ্ছ নেম থাকিব, ডেট অফ বাৰ্থ থাকিব। সেইখিনি ডিটেইলছ ভৰাই পেলাই আপোনালোকে নিজৰ ৰোল নাম্বাৰ পিছত সেইখিনি আপোনালোকে ডিটেইলছ লৈ পেলাই আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, আৰু এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা এওঁলোকে APSCয়ে পাব্লিছ কৰিব বা ৰিলিজ কৰিব। ঠিক আছে, আৰু পৰীক্ষা 23rd মাৰ্চৰ পৰা আছে, ছানডে পৰিছে সেইদিনাখন, 9 AM to 12 PM জেনেৰেল ইংলিছ এণ্ড জেনেৰেল নলেজ, 1:30 PM to 4:30 PM মেথমেটিক্স এণ্ড অপশ্যনেল পেপাৰ। ঠিক আছে, টোটেল 4খন পেপাৰ। চ' এইখিনি হৈ গ'ল। আপোনালোকৰ এইকেইটা বস্তু মনত ৰাখিব। বাকী মই এটা ছেপাৰেট প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, APSC, APDCL, AGCL, APSC AO, APDCL, AEGCL। সেই লিংকটো মই সেই প্লে'লিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যন শ্বেয়াৰ কৰিছোঁ, তাতে গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। লগতে এটা ফুল কোৰ্ছো এভেইলেবল আছে, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ, 3খন পেপাৰৰ ওপৰত 375ত। আৰু লগতে কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্ছ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম, তাতে ফ্ৰীলি এভেইলেবল আছে সেই লিংকটো, মই সেইটো ফ্ৰীলি শ্বেয়াৰ কৰি দিম বাৰু। আৰু লগতে মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাই, কিন্তু মেথমেটিক্স ডেছক্ৰিপটিভৰ মেটেৰিয়েলছ পাই যাব বাৰু। আৰু কোনোবাই যদি আগতে কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব, কাৰণ কোৰ্ছবিলাকৰ মেটেৰিয়েলছ একেই থাকে বহুতবিলাক কোৰ্ছৰ, কাৰণ জেনেৰেল নলেজ বা জেনেৰেল GSৰ পৰ্চনখিনি একেই থাকে, খালি APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ইংলিছ পৰ্চনটো ইয়াতে আহি যাব। চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক, 9706557851। মই কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। ঠিক আছে, চ' আৰু লগতে বাকী অন্য এক্সামছবিলাকৰ কাৰণে কোৰ্চেছ এভেইলেবল আছে, লাইক DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 325, DME গ্ৰেড 3 নন টেকনিকেলৰ মক টেষ্ট চিৰিজ এভেইলেবল আছে 90 ৰুপিছত, আৰু DME গ্ৰেড 3 নন টেকনিকেল
ফুল কোৰ্চ প্লাছ মক টেষ্ট চিৰিজ ল'লে মানে 400ত বাকী APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত আছাম পুলিচৰ কনিষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত APSC ষ্টেনগ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 275ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা এবাৰ কোৰ্চ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল হোৱাটছএপত তেতিয়া এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025ৰ ফেব্ৰুৱাৰীলৈকে কভাৰ কৰা হৈছে চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই কিবা মোৰ পৰা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব তেতিয়া সেইখিনি মেটেৰিয়েলছ ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কোনোবাই যদি মাল্টিপল কোৰ্চ ল'ব বিচাৰে তেতিয়াও জনাব তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু এটা দুটা তিনিটা একেলগে কোৰ্চ ল'লে মানে বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটোৱে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম